হে গাইজ, যদি কেদাৰনাথ যাম বুলি ভাবিছে এইটো ভিডিঅ' বহুত বেছি এচেঞ্চিয়েল আপোনালোকৰ কাৰণে 110% গেৰাণ্টি দি কৈছোঁ। বেলেগ কোনো অসমৰ মানুহে এনেকুৱা ধৰণৰ ভিডিঅ' দিব নোৱাৰে, বিকজ উই হেভ আৱাৰ ৰিচাৰ্চ। আৰু সেই ৰিচাৰ্চখিনি আজি আপোনালোকৰ মাজত এজ এ গিফ্ট দিব বিচাৰিছোঁ। কেদাৰনাথ যাবৰ কাৰণে কি কৰিব লাগে একচুৱেলি কেদাৰনাথত যোৱাৰ আগতে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন আমাক দৰকাৰ আছে, বিকজ এজ ইউ অল ন' ইটছ এ ভেৰি ডিফিকাল্ট ট্ৰেইন। আৰু এনেকুৱা ডিফিকাল্ট জেগাত যাবৰ কাৰণে ডেফিনেটলি আমাক কিছুমান প্লেনিং লাগিব। এণ্ড হোৱাট আৰ দ'জ, তো সেইটো হৈছে মেইন কথা। বেষ্ট টাইম কোনটো আৰু ক'ত থাকিব, কেনেকুৱা ধৰণৰ প্লেচত থাকিলে মানে আপোনালোকৰ কাৰণে এটা মানে ছেফ প্লেচ হ'ব। এণ্ড ক'ত আগতীয়াকৈ বুক কৰিব, মেকমেণ্টত কৰিব নে কিবা বেলেগ মানে ৱেবছাইট আছে। অৰ কেদাৰনাথত যাবৰ কাৰণে এটা পাছ লাগে, সেই পাছটো বনাব ক'ত, কোনে দিব, লাইন পাতি বনাব লাগিব নে ঘৰত থাকি বনাব পাৰিব। চ' অল দিছ ডিটেইলছ আৰ উইথ মি। লাষ্ট টাইম আই ৱেণ্ট টু কেদাৰনাথ উইথ মাই ফ্ৰেণ্ডছ, আৰু তাতে যোৱাৰ আগত যিখিনি আমি ৰিচাৰ্চ কৰিছিলোঁ সেইখিনি ৰিচাৰ্চে বহুত বেছি আমাক হেল্প কৰিছিলে। আৰু সেইকাৰণে ভাবিলোঁ কি সদায় ব্যক্তিসকল ভক্তসকল কিয় প্ৰব্লেমত পৰে, চ' সেইকাৰণে অকণমান শ্বেয়াৰ কৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটি দেট ইজ ব্লগ। আৰু মেইন পইণ্ট হৈছে কেনেকুৱা টাইপৰ গেজেটছ মানে আমাক লাগিব সেই ট্ৰেকত যাবৰ কাৰণে। বিকজ কেদাৰনাথ আপোনালোকে চবেই জানে বহুত বেছি অলপ উল্টা ৰাস্তা, সেইটো মানে ইমান মাউণ্টেইন ৰিজন হিমালয় আছে, তাতে গৈ ট্ৰেক কৰিব। চ' ডিফিকাল্ট ডেফিনেটলি হ'ব। তো সেইকাৰণে জোতা লাগিব, ৱাটাৰপ্ৰুফ লাগিব নে নৰ্মেল শ্বুজ নিলেই হ'ব। বেকপেক নিব নেকি, বেকপেক যদি নিয়ে তেতিয়াহ'লে আপুনি VIP লৈ যাব। তো কথা তেনেকুৱা আছে, যদি বেকপেক লৈ যায় তো ৱাটাৰপ্ৰুফ নিব লাগিব নে এনে ছেইম টাইম নে নৰ্মেল টাইপৰ কিবা ল'লে হৈ যাব। আৰু যদি ছাপ'জ বৰষুণ হয়, তাত ফ্ৰিকুৱেণ্টলি বৰষুণ হৈ থাকে, তো বৰষুণ যদি হয় ৰেইনকোট লাগিব নেকি। তো যদি ৰেইনকোট লাগে, ৰেইনকোট কেনেকুৱা টাইপৰ ৰেইনকোট ল'লে বেছি মানে কনভিনিয়েণ্ট হয় আমাৰ কাৰণে। তো সেনেকুৱা টাইপৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিব ট্ৰাই কৰিছোঁ। আৰু সেই বস্তুবিলাক ক'ত পাব, মানে লং লাষ্টিং হ'ব লাগিব বস্তুবিলাক যিখিনি কিনিব, আৰু কোৱালিটি ৱাইজ ভালো হ'ব লাগিব, লং লাষ্টিং হ'ব লাগিব, এণ্ড প্ৰাইচ শুড বি এফৰ্ডেবল না। তো সেইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, বিকজ উই আৰ মিডল ক্লাছ ফেমিলিজ। চ' দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hi guys, ফাৰ্ষ্ট অফ অল আমি কেদাৰনাথ যাবৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নিজৰ নামটো, আৰু আমি শ্লট বুক কৰিব লাগে। লাইক উত্তৰাখণ্ড গভমেণ্টৰ এটা অফিচিয়েল ৱেবছাইট আছে, সেইটো আপোনালোকে ছাইডত দেখি আছে এতিয়া। সেই ৱেবছাইটত গৈ পিনে আপোনালোকে নিজৰ নামটো দি তাত ছাইন আপ কৰিব লাগিব। ইনিচিয়েলি ছাইন আপ, পাছৱৰ্ড, মোবাইল ফোন নাম্বাৰ, নিজৰ মানে এড্ৰেছ এইবিলাক দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰিব সেই ৱেব পৰ্টেলত। লগ ইন হোৱাৰ পিছত আপোনালোকে তাত দেখিব যে 4খন ধাম মানে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ। এই 4খন ধামৰ কোনটো মানে এৰিয়া মানে কোনটো ডেটত এভেইলেবল আছে সেইটো আপোনালোকে তাত পাই যাব। আৰু একৰ্ডিং টু ডেট এভেইলেবিলিটি আপোনালোকে নিজৰ টুৰ প্লেন কৰিব পাৰে। সেইটো হ'ল নাম্বাৰ 1। বাট বেষ্ট টাইম কেতিয়া ট্ৰেভেল কৰিব? বেষ্ট টাইম হৈছে এপ্ৰিল মে মান্থত বাৰিষা নাথাকে, তো লেণ্ডশ্লাইড হোৱাৰ চান্সেছ কম, ডাঙৰ বানপানী হোৱাৰ চান্সেছ কম। এগেইন ছেপ্টেম্বৰ অক্টোবৰ মান্থত বৰষুণ নাথাকে, কমি যায়, ঠাণ্ডা পৰিব ষ্টাৰ্ট কৰে। চ' তেতিয়াও মানে কি হয় মানে চান্সেছটো কম বানপানী থাকে। জুন, জুলাই, আগষ্ট এই 3টা মাহত নিজক ঘৰত বন্দী কৰি ৰাখক। এইবিলাক ঠাইলৈকে ট্ৰেভেল কৰিব নাযাব। অনেষ্টলি স্পিকিং বহুত বেছি ডিফিকাল্ট ট্ৰেইন হয়। ক'ৰ পৰা ডাঙৰ পাথৰ এটা আহিব, ক'ৰ পৰা এটা ডাঙৰ মাটিৰ টুকুৰা খহি পিনে নিজৰ গাড়ীখনলৈকে পৰিব, কোনো গম নাপায়। চ' নিজৰ লাইফটো ৰিস্কত পেলাব নালাগে। জুন, জুলাই, আগষ্ট আমাৰ ওচৰতে ঘূৰিব, অসমতে ঘূৰিব। বাকী সময়খিনি, বাকী 2টা মাহ এপ্ৰিল মে এণ্ড ছেপ্টেম্বৰ অক্টোবৰ বেষ্ট টাইম হয় ট্ৰেভেল কৰিবৰ কাৰণে। বাট ছেপ্টেম্বৰ অক্টোবৰ মান্থত ট্ৰেভেল কৰাত এটা USP আছে, সেইটো হৈছে ক্ৰাউড।
এপ্ৰিল মান্থ এণ্ড মে' মান্থত ক্ৰাউড বহুত বেছি থাকিব, কিন্তু ছেপ্টেম্বৰ অক্টোবৰত ক্ৰাউড কম থাকিব। চ' সেইকাৰণে বেষ্ট একৰ্ডিং টু মি বেষ্ট টাইম ইজ ছেপ্টেম্বৰ এণ্ড অক্টোবৰ। লাষ্ট টাইম মই ছেপ্টেম্বৰ 10 তাৰিখত মষ্ট প্ৰবলি ট্ৰেভেল কৰিছিলোঁ। আমি দিল্লী গুৱাহাটীৰ পৰা দিল্লী ফ্লাইটত, এণ্ড দিল্লীৰ পৰা আমি এখন আৰ্টিকা হায়াৰ কৰিছিলোঁ আপ টু সোণপ্ৰয়াগত 3 দিন হল্ড কৰিছিলে গাড়ীখনে, আৰু আমি গৌৰীকুণ্ডলৈকে গৈ গৌৰীকুণ্ডত ৰাতি ষ্টে কৰি নেক্সট ডে আৰ্লি মৰ্ণিং এৰাউণ্ড 4:30 আমি ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ, আৰু এৰাউণ্ড 9 ঘণ্টা লাগিছিল 20 কিলোমিটাৰৰ ট্ৰেক কমপ্লিট কৰি কেদাৰনাথত এৰাতি কটাই নেক্সট ডে আমি ডাইৰেক্টলি ৰাতি 10:30 মানত আমি সোণপ্ৰয়াগ পাইছোঁ, আৰু সোণপ্ৰয়াগৰ পৰা আমাৰ গাড়ীৰে আমি এগেইন নন ষ্টপ জাৰ্ণি কৰিছোঁ। নেক্সট ডে আমি দিল্লী পাইছোঁ এৰাউণ্ড 19-17 আৱাৰ্ছৰ জাৰ্ণিৰ পিছত। চ' গাড়ীখনৰ আমাৰ কষ্ট আছিলে এৰাউণ্ড 20,000। আমি 4জন গৈছিলোঁ, ত' সেইকাৰণে আমাৰ ডিভাইড হৈ গৈছিলে 20,000 ডিভাইড বাই 5 or 4, ত' সেইকাৰণে মানে বিলটো স্প্লিট হৈ যায়। ফ্ৰেণ্ডৰ লগত গ'লে সেইটো এটা সুবিধা, ত' তেনেকৈ কৰিছিলোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল নাম্বাৰ 1, বেষ্ট টাইম হৈ গ'ল, কেতিয়া যাব। নাম্বাৰ 3 ক'ত থাকিব, yatradham.org, তাত এটা ৱেবছাইট আছে, মই লিংক দি দিম, এণ্ড আপোনালোকে চাইটত দেখিছে মষ্ট প্ৰবলি স্ক্ৰীণত আহি আছে। চ' ইয়াত গৈ পিনে আপোনালোকে আপোনালোকৰ ষ্টেটো চাব পাৰে, ক'ত থাকিব, কোনখন হোটেল, কোনখন হোম ষ্টেত থাকিব, কোনটো কেম্পত থাকিব, এইবিলাক চাব পাৰে। কেতিয়াও এই টেণ্টত নাথাকিব, টেণ্টত থাকিলে বহুত বেছি ডিফিকাল্টিজ আছে, এইবিলাক তাত গৈ পিনে দেখিছোঁ। চ' সেইকাৰণে এটা ৰুম ল'ব য'ত এটলিষ্ট বিচনাকেইখন থাকক, ঠাণ্ডা ঠাই, তো তাত ভালকৈ থাকক, গৈ পিনে লাগিলে 1000 টকা এটা বেছিকৈ দি থাকিব, কিন্তু কমফৰ্টেবলি থাকক, যাতে নিজৰ হেল্থটো ভালে থাকে। হেল্থটো বেছি ইম্পৰ্টেণ্ট, পইচা ইম্পৰ্টেণ্ট ডেফিনেটলি নহয়, হেল্থ ইম্পৰ্টেণ্ট। লাগিলে অকণমান ৰখি দিয়ক জাম্প কৰিবৰ কাৰণে, যে অলপ পইচা যোগাৰ কৰি দিয়ক, দেন মই তালৈকে যাম, বিকজ দূৰ ঠাই হয়, আৰু আমি তেনেকুৱা এনভাইৰমেণ্টত এক্লেমেটাইজ নাথাকোঁ, আমাৰ বডিটোৱে নাথাকে। ত' সেইকাৰণে বেষ্ট কি হয়, ভাল প্লেচত থাকক, ভাল হোটেলত থাকক, লাগিলে 1500-2000 মান টকাকৈ ল'ব। আমাৰ 1500 মানকৈ লৈছিলে, মানে এজনৰ লৈ গৈছিলে, তো 4জনৰ 6000 মান টকাত চাগে আমাৰ হৈ গৈছিলে গোটেইখিনি। মই বিলখন চাব লাগিব, এতিয়া পাহৰিছোঁ, বাট একজেক্টলি মই আপোনালোকক তাত লিংকটো দি দিম, যিখন হোটেলত থাকিছিলোঁ। কিন্তু সুবিধা কি 100 মিটাৰ্ছত মানে কেদাৰনাথ টেম্পলৰ ওচৰতে আমি থাকিছিলোঁ, এৰাউণ্ড 100 মিটাৰ্ছ ৰেডিয়াছত আমি থাকিছিলোঁ। ৰাতিপুৱা গা পা ধুই উঠি আমি তাত গৈ দেখিছিলোঁ যে এইটো মন্দিৰৰ ওচৰতে আছে। চ' মানে বেছি দূৰলৈকে যাব লগা হোৱা নাছিলে। চ' সেইকাৰণে 50 মিটাৰ, 80 মিটাৰ, 100 মিটাৰ, 120 মিটাৰ, 200 মিটাৰ, 300 মিটাৰ, 500 মিটাৰ, এনেকুৱা মানে ৰেঞ্জত মানে আপোনাৰ ষ্টেবিলাক আছে। চ' আপোনালোকে য'ত সুবিধা হয়, যেনেকৈ সুবিধা হয় থাকিব পাৰে, কিন্তু ওচৰত থাকিলে ভাল। সেইটোৱে আপোনাক মানে এটা ভাইবছ দি থাকিব, মন্দিৰৰ ওচৰতে থাকিছোঁ, কাৰোবাক যেতিয়া তাৰ পৰা বেগ হৈ আহিব কৈ ভাল লাগিব যে মন্দিৰৰ ওচৰতে আমি থাকিছিলোঁ। চ' সেইটো এটা USP আছে, তেনেকৈ বুক কৰি ল'ব এইটো এপ্লিকেশ্যনৰ এইটো ৱেবছাইটৰ পৰা। আহি গ'ল গেজেটছ কি লাগিব, ৱাটাৰপ্ৰুফ শ্বুজ ডেফিনেটলি নিব। বৰষুণ কেতিয়া হয় কোনো ক'ব নোৱাৰে, বৰষুণ হয়, কিন্তু আমি যেতিয়া গৈছিলোঁ 2 ঘণ্টা কণ্টিনিউৱাছ বৰষুণ দিছিলে, তাকো শিল বৰষুণ দিছিলে, আৰু শিল বৰষুণ দিওঁতে যদি ৱাটাৰপ্ৰুফ জোতা নিনিলোঁ হয়, গোটেই চক্স তিতি গ'ল হয়। আমাৰ লগৰ এজনৰ গোটেই তিতি গৈছে, একদম গোটেই দিনটো ঠাণ্ডাত কঁপি আছে, অৱস্থা নাই। চ' সেইকাৰণে ৱাটাৰপ্ৰুফ শ্বুজ ডেফিনেটলি নিব, যেনেকৈ নিবই। 3000 টকাৰ পৰা 7,000 টকালৈকে ৰেঞ্জ আছে। ডেকাথলনত যাব, এযোৰ ৱাটাৰপ্ৰুফ জোতা কিনি ল'ব। তাৰপিছত চক্স অলপ মোটা চাইজৰ নিব, ডাঙৰ চাই নিব অকণমান, যে ঠাণ্ডাটো বেছিকৈ আগুৰি থাকে। দেন এটা ৰেইনকোট নিবই লাগিব। এতিয়া মই স্ক্ৰীণত দেখাই আছোঁ, স্ক্ৰীণত আপোনালোকে যিখিনি দেখি আছে এনেকুৱা টাইপৰ কম্পেক্ট ৰেইনকোট ঠিক পাব আপোনালোকে, যিটো ষ্টে একচুৱেলি আপোনালোকে 50 টকাত তাতে পাব, কেদাৰনাথত পাই যাব। কিন্তু মই ডেকাথলনৰ পৰা উঠাইছিলোঁ, বিকজ ডেকাথলনৰডাল লং লাষ্টিং হ'ব। মই যিহেতু আমি ট্ৰেভেল কৰি থাকোঁ, বা এনেকুৱা মন থাকিব যে পিছলৈকে ক'ৰবাত যাম, তো সেইকাৰণে এনেকুৱা ধৰণৰ ষ্টিক আমি এডাল কিনি থৈছোঁ, 500 টকা লৈছিলে। তো এইডালে বাৰে বাৰে ইউজ কৰি থাকিব পাৰিম। আৰু কেদাৰনাথত যিডাল দাণ্ডা পায় বাঁহৰ, সেইডাল কি হয়, হাতত দুখ পাব পাৰে বা পেলাই ছিঙি যাব পাৰে, কিন্তু এইডাল ছিঙি নাযায়। এইডাল আপুনি প্ৰিজাৰ্ভ কৰি থ'ব পাৰিব, নেক্সট আকৌ যেতিয়া ক'ৰবাত ট্ৰেভেল কৰিব এইডাল আকৌ ইউজ কৰিব পাৰিব। চ' সেইকাৰণে অলপমান মোৰ চেকলিষ্টত আছিলে, চ' মই কিনিছিলোঁ ৱাটাৰপ্ৰুফ শ্বু, ৰেইনকোট ডেকাথলনৰ পৰা, এই ষ্টিকডাল কিনিছোঁ ডেকাথলনৰ পৰা, এণ্ড এটা -10°লৈকে অহা ফ'ৰক্লেজৰ এটা জেকেট, যিটো আপুনি ফ'ল্ড কৰি পিনে সৰু কৰি কম্পেক্ট কৰি পিনে বেগত নিব পাৰে। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, বেকপেকটো ৱাটাৰপ্ৰুফ ল'বই ল'ব, বিকজ সেইটোতে পানীবিলাক পৰিব ন পিছফালৰ পৰা। তো সেইটোত পানীবিলাক পৰিলে, বা ৰেইনকোট যদি আপোনাৰ সাপ'জ পিন্ধিব মন নাই, কিনকিনীয়া বৰষুণ দি আছে, তেতিয়া কি কৰিব? তেতিয়া সেইটো যদি ৱাটাৰপ্ৰুফ হৈ যায়, তেতিয়াহ'লে আপোনাৰ টেনশ্যন ফ্ৰী। আৰু এটা পাৱাৰ বেংক নিবলৈ নাপাহৰিব। MIৰ এটা 20,000 mAh পাৱাৰ বেংক আছে, সেইটো লৈ যাব।
তাত আপুনি এক্সটেনশ্যন বৰ্ড নাপায়, কাৰেণ্ট পাব কিন্তু মানে ধৰক জাৰ্ণিত গৈ থাকোঁতে 20 কিলোমিটাৰ খোজকাঢ়ি গৈ থাকোঁতে ভিডিঅ' কৰিব মোবাইলত চাৰ্জ খতম হ'ব পাৰে। তো সেইকাৰণে লৈ যোৱাটো ভাল। আৰু এটা ট্ৰেকিং ঘড়ী এটা ল'ব, যাতে আপোনালোকৰ অক্সিজেন লেভেল গম পাই থাকে, আপোনালোকৰ হাৰ্টবিট গম পাই থাকে। যদি অক্সিজেন লেভেল ছাপ'জ 85 বা 83 মানলৈকে আহিছে বা 88লৈকে আহিছে, অকণমান ৰখি দিব, পানী খাব, গ্লুকন ডি মিক্স কৰা পানী, ৱাটাৰ বটল লগতে লৈ যাব। তাত নেশ্যনেল ৱাটাৰ চ'ৰ্চ বহুত আছে, ৰাস্তাত পাহাৰৰ পৰা নিজৰবিলাক পৰিব, তাত সেই পানী কালেক্ট কৰিব, বটলত ভৰাই পিনে তাতে গ্লুকন ডি মিক্স কৰিব, খাই দিব, অক্সিজেন লেভেল আহি যাব অট'মেটিকেলি। আৰু হাৰ্টবিট যদি মোৰ দেন 180 হৈ যায়, তেতিয়াহ'লে অকণমান ৰখি দিব, অলপ জিৰাব, গৈ পিনে আকৌ ট্ৰেভেল কৰিব। চ' লগত কাজু বাদাম, কিচমিচ, এলমণ্ডছ এণ্ড গ্লুকন ডি আৰু খেজুৰ এনেকুৱা টাইপৰ ড্ৰাই ফ্ৰুটছবিলাক লৈ যাব। লৈ গ'লে মানে শক্তিও পাই থাকিব, বিকজ বহুত বেছি এনাৰ্জি কনজামশ্যন তাত হয়, বহুত ডিফিকাল্ট ট্ৰেক, গ'লে গম পাব। চ' সেইকাৰণে এইখিনি বস্তু ডেফিনেটলি মানে কনচিডাৰ কৰিব, আপোনালোকৰ ট্ৰেভেলটো বহুত বেছি প্লিজেণ্ট হ'ব। চ' এইখিনি গোটেই ডিটেইলছত দিব ট্ৰাই কৰিম, ডেছক্ৰিপশ্যনত দিব ট্ৰাই কৰিম। গোটেইখিনি ইকুইপমেণ্টছ গেজেটছৰ দাম চামবিলাক এণ্ড লিংকবিলাক কৰিব পাৰচেছ কৰিছিলোঁ, সেইবিলাক আপোনালোকে নোট ডাউন কৰিব আৰু ভালকৈ ট্ৰেভেল কৰিব। ষ্টে ছেফ, ষ্টে হেপী, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।